ট্ৰেক্টৰে উঠাই থকা হৈছে টানি পেলাই মেচিনটো উঠাই আছে গাড়ীৰ ওপৰত ইলেক্ট্ৰিচিটি বৰ্ডৰ এটা মেচিন হয় মনৰ প্লেটটো অকণ এক্সট্ৰা অলপ আগলা মানুহ চুলি আৰু চুলি আৰু এয়া মানুহ হেল্ল' এভৰিৱান পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গোগামুখলৈ গৈ আছোঁ এটা বস্তু লৈ পেলাই ইলেক্ট্ৰিচিটি অফিচৰ এটা বস্তু আৰু মোৰ লগত এয়া মনো যাব হেল্ল' তো বলক লগ পাই আছোঁ তো গাইজ এতিয়া আমি ইলেক্ট্ৰিচিটি অফিচ পাই গ'লোহি এই কণ্ট্ৰল ৰুম আমাৰ বিপুৱে ইলেক্ট্ৰিচিটি অফিচৰ কণ্ট্ৰল ৰুম এইফালে মনটো আহিছে মোৰ লগত দেখা পাবই আপোনালোকে সদায় এতিয়া আমি মেচিন এটা লোড কৰিবলৈ বুলি আহি আছোঁ ভাড়াটো হ'ব গোগামুখলৈ গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ আমাৰ লগত চাই থাকিব শেষলৈকে এইটো মেচিনটো আনি থকা হৈছে আমাৰ গাড়ীত উঠাবৰ কাৰণে এয়া ট্ৰেক্টৰ আহি গ'ল এতিয়া আমাৰ গাড়ীখন উঠাব আৰু ইয়াৰ পাছতে আমাৰ গাড়ীখন লগাই দিলোঁ আৰু মেচিনটো উঠাবৰ কাৰণে চব ৰেডি কৰি থকা হৈছে ট্ৰেক্টৰে উঠাই থকা হৈছে টানি পেলাই মেচিনটো উঠাই আছে গাড়ীৰ ওপৰত ইলেক্ট্ৰিচিটি বৰ্ডৰ এটা মেচিন হয় এইটো গোগামুখলৈ যাব এতিয়া লোডিং হৈ আছে এয়া লোডিং কমপ্লিট হৈ গৈছে পুৰা মানে এনেকৈ চাই আছে বান্ধি আছে ৰছী গাড়ী যেতিয়া আমি মালটো লোড কৰি মেলি ধুনীয়াকৈ আহি গ'লোঁ আৰু এয়া মোৰ লগত মন আহিছে দাদাও আহিছে এয়া দাদা ইলেক্ট্ৰিচিটি ভাই এটা কৈ দিয়ক দাদা ইলেক্ট্ৰিচিটি বৰ্ডতে কাম কৰে আৰু আপোনালোকে গম পাইছে প্ৰথমখন চাই পেলাই যে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ বস্তু এটা মানে মেচিন এটা উঠাই পেলাই আহি আছোঁ আৰু এইটো নিব লাগিব গোগামুখলৈ গোগামুখ যাব ন দাদা গোগামুখ যাম গোগামুখ যাম আৰু ইয়াৰ পিছত আমি গৈ পেলাই ভাত খামগৈ তাৰপিছত আকৌ যাম বস্তুটো খালী হ'ব সকলোখিনি দেখুৱাই আছোঁ আমাৰ লগত ব্লগটোত শেষলৈকে চাই থাকিব এয়া আমি গাড়ীখন ৰখালোঁ এয়া এতিয়া ভাত খাবলৈ বুলি আহি আছোঁ হোটেলখনলৈ এয়া ইলেক্ট্ৰিচিটি বৰ্ডৰ আৰু এখন গাড়ী আমাৰ লগত আজি সেইখনো আহিছে ভাত খাবলৈ যাওঁ বলক তেতিয়াহ'লে এয়া ভাত আহি গ'ল আমাৰ খানা খাই আছে সন্তোষ দা এয়া দাদা তো মনৰ প্লেটটো অকণ এক্সট্ৰা ভাতটো কেনেকুৱা আছিলে ভাত মজা এতিয়া আকৌ আমি ভাত খাই পেলাই হৈ গ'ল এতিয়া আকৌ যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰোঁ এয়া লখিমপুৰ বাইপাছ পাই গ'লোহি আমি এতিয়া আহি পেলাই ৰঙা নদীত ভাত খাই আছিলোঁ কৈছিলোঁ আপোনালোকক এয়া লখিমপুৰ বাইপাছ আগতে দেখুৱাইছোঁৱেই লখিমপুৰ বাইপাছৰ পৰা এতিয়া আমি চিধা যাম ইয়াৰ পৰা গোগামুখলৈ আৰু 43 কিলোমিটাৰ আছে এতিয়া লখিমপুৰ বাইপাছটো ইয়াৰ পাৰ হৈ আহিলোঁ এতিয়া আমি আকৌ মেইন হাইৱেত উঠি গ'লোঁ আৰু এনেকৈ চিধা গৈ থাকিলে ইয়াৰ পৰা ডাইৰেক্ট গোগামুখ পাই যাম আৰু যেতিয়া আমি আহি পেলাই চাউল ধোৱা পালোহি মানে গোগামুখ পোৱাৰ আগত চাউল ধোৱা বুলি এটা জেগা আছে আৰু ইয়াতে এখন ব্ৰিজ আছে সেই ব্ৰিজখন পাৰ কৰিয়ে গোগামুখ পাই যায় আৰু এতিয়া আমি নেক্সট এই ব্ৰিজখন পাই যাম এতিয়া অলপ দেখুৱাই আছোঁ ব্ৰিজখন দেখাই দিয়া এইখন সোৱণশিৰি ব্ৰিজ বুলি কয় এইখন ব্ৰিজ পাই গ'লোঁ আহি পেলাই গোগামুখ চেণ্টাৰটো পাই গ'লোহি এইফালৰ পৰা যদি ৰাইট চাইডে যায় তেতিয়াহ'লে ঢকুৱাখানা মাজুলী এনেকৈ পাবগৈ আৰু যদি চিধা আমি গুচি যাওঁ তেতিয়া ধেমাজি ডিব্ৰুগড় এনেকৈ যোৱা ৰাস্তাটো আৰু এতিয়া আমি ইলেক্ট্ৰিচিটি অফিচলৈ চিধা যাব লাগিব নেকি ন দাদা চিধা আগত এতিয়া আমি চিধা মানে ধেমাজি যোৱা ৰাস্তাত গৈ আছোঁ ইলেক্ট্ৰিচিটি অফিচলৈ তাত বস্তুটো নমাব লাগিব দেখাই আছোঁ হাতটো দিয়ক হাতটো দেখাই দিয়ক পাই গ'লোহি আহি
ৰখি আছে আৰু এখন গাড়ী আহিছিলে লগত ইলেক্ট্ৰিচিটি বৰ্ডৰ মেইন গাড়ী এখন ৰখি আছিলে আৰু আমি গৈ পোৱাৰ পিছতে গাড়ীখন একদম জেগাত লগাই দিলোঁ মালটো যাতে খালী হ'বলৈ সুবিধা হয় অলপ আগলা বছ দিটো আমি আহি পোৱাৰ পিছতে এয়া মাল খালী কৰিবৰ কাৰণে ৰেডি কৰি থকা হৈছে মেচিনটো এইটো হৈছে গোগামুখৰ ইলেক্ট্ৰিচিটি অফিচটো আৰু ইয়াতে এইটো মন আৰু ইয়াৰ ভেজাল দাই অঁকা ছবিখন এতিয়া অলপ পুৰণা হৈ গৈছে যদিও চিত্ৰশিল্পী ভেজাল দাই ধুনীয়াকৈ আঁকি পেলাই ইয়াতো লিখি থৈছে ভেজাল অনলি ইয়াত ধুনীয়াকৈ আঁকি থৈ দিছে এতিয়া এইখন বহুত ভাল লাগিছে দেখিবলৈ পূৰা মজা লাগিব মানুহ চুলি আৰু চুলি আৰু এয়া মানুহ বেয়া হৈ গৈছে যদিও দেখি বহুত ভাল লাগিছে আমি যাবলৈ ওলাইছো আহিব যাম দে তাকে বাই বাই যাওঁ নে বৰ্তা দিয়ক যাওঁ কিন্তু গাইজ তো আমি মালটো লোড কৰি থাকোঁতে তেতিয়া তাত গছ এজোপা আছিলে তো তাৰপৰাই আম তিনিটা আমি লাহেকৈ ছিঙিলোঁ এজন মহাকয় এজনে ছিঙিলে খাব দিছোঁ অলপ টেষ্টি আম খাই পেলাই গৈ আছোঁ টেষ্টি বুলি নাভাবিব টেঙা হয় কিন্তু হ'লেও মানে নিমখ জলকীয়া লগাই আৰু অলপ লেচ লগত মিক্স কৰি পিনে খাই আছোঁ তো গাইজ এতিয়া আমি মালটো নমাই আহি গ'লোঁ তো এতিয়া আমি গৈ আছোঁ ৰাস্তাত মানে ঘৰলৈ বুলি গৈ আছোঁ আৰু আজি ভিডিঅ'টোত ইমানেই আছিলে আকৌ আপোনালোকক লগ পাই থাকিম এটা নতুন ভিডিঅ'ত আৰু আপোনালোকে আমাক ইমান মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আচলতে আৰু আমাৰ ইউটিউব চেনেলতো অতি সোনকালে 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বই মানে এতিয়া প্ৰায় 800 ছাবস্ক্ৰাইবাৰ হৈ গৈছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক সকলোখিনি আপোনালোকৰ কাৰণেই হৈছে ইমান কম সময়ৰ ভিতৰত ইমান মানে এটা বহুত ভাল ৰেছপন্স পাইছোঁ আপোনালোকৰ পৰা আৰু আপোনালোকক এনেদৰে অনাগত দিনবিলাকতো এনেকৈ ভাড়া মাৰি পেলাই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাৰ বলেৰ' পিকআপখন লৈ পেলাই আপোনালোকক এনেকৈ বহুত বহুত জেগা দেখাই যাবলৈ চেষ্টা কৰি থাকিম যিমানখিনি আমি পাৰোঁ আৰু এতিয়া যিহেতু অলপ এক্সাম চলি আছে আমাৰ এই এক্সাম শেষ হোৱাৰ পিছতে পূৰা মানে একদম পূৰা এটা ফ্ল'ত আৰম্ভ হ'ব ভাড়া মৰাখিনি একদম মানে কণ্টিনিউ হৈয়ে থাকিব আৰু নে কি মন একদম হ'বই লাগিব তেনেহ'লে এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ আৰু আপোনালোকে আমাক ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি এতিয়া আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি ৰাখিব যাতে আকৌ নতুন ভিডিঅ' আপডেটবিলাক এনেকৈ পাই থাকে আৰু তো বাই বাই আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিবলৈ নাপাহৰিব